মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ মোৰ এই বিগ বাৰ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকৰ বাবে এই ভিডিঅ'টিত জীৱৰ তোমালোকৰ যেটো প্ৰথম চেপ্টাৰ বা প্ৰথম অধ্যায় জীৱৰ প্ৰজনন তাৰ শেষৰটি ক্লাছ লৈ আহিছো। আৰু এইখিনিতে মই ক'ব বিচাৰিছো যে এই চেপ্টাৰটো মই অতি সহজ ভাষাত প্ৰশ্নৰ জৰিয়তে তোমালোকক বুজাবলৈ চেষ্টা কৰিছো। আৰু মই ভাবো তোমালোকে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা তেতিয়া হলে এই অংশটি তোমালোকে আৰু বেলেগে নপঢ়িলে হ'ব, তথাপি মূল কিতাপখন পঢ়াটো নিশ্চয় ভাল। আৰু তোমালোকে মূল কিতাপখন পঢ়ি মেইন কিতাপখন পঢ়ি কেনে ইয়াৰ লগত তোমালোকে লিংক আপ কৰিব পাৰিবা। গতিকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাবা। খুব সহজ ভাষাত প্ৰশ্নৰ সহায়ত মই এই অংশটি বুজাবলৈ চেষ্টা কৰিছো। আজি আমি চাম নিষেচন আৰু নিষেচনোত্তৰ কালৰ পৰিঘটনাৰ বিষয়ে, ফাৰ্টিলাইজেশ্যন এণ্ড পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছ। আৰু যিসকলে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছা তোমালোকক মই কওঁ যে ইয়াৰ আগতে জীৱৰ প্ৰজনন যেটো অধ্যায় তাৰ অলৰেডি 4টা ক্লাছ কৰা হৈছে, 4টা ভিডিঅ' ইয়াতে আপলোড আছে। মই লিংকটো ডেছক্ৰিপশ্যনত গৈ কেনে দি দিম, তোমালোকে তাত গৈ চাব পাৰিবা। আৰু তথাপি মই অলপ ৰিকেপ কৰিছো, মই অলপমান ৰিমেম্বাৰ কৰি দিছো যে আমাৰ যৌন প্ৰজনন প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে প্ৰি ফাৰ্টিলাইজেশ্যন, ফাৰ্টিলাইজেশ্যন এণ্ড পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টছ, অৰ্থাৎ প্ৰাক নিষেচন, নিষেচন আৰু নিষেচনোত্তৰ কালৰ পৰিঘটনা। আমি ইতিমধ্যেই প্ৰাক নিষেচনৰ বিষয়ে আলোচনা কৰিছো আগৰ ভিডিঅ'বোৰত, আৰু আজি আমি আলোচনা কৰিম নিষেচন আৰু নিষেচনোত্তৰ কালৰ পৰিঘটনাসমূহৰ বিষয়ে। এই ডায়াগ্ৰামটো মই নিজে সৃষ্টি কৰিছো। ইয়াতে মই দেখাইছো যে এগ আৰু স্পাম লগ লাগি কেনেদৰে জাইগোটৰ সৃষ্টি হয়, আৰু এই গোটেই পৰিঘটনাটোকে আচলতে কি বুলি কোৱা হয়, নিষেচন বুলি কোৱা হয়। এই নিষেচনৰ আণ্ডাৰত আমি কি কি শিকিব পাম, অৰ্থাৎ নিষেচন প্ৰথমতে আহিব যে নিষেচন বুলিলেনো কি বুজা, হোৱাট ইজ ফাৰ্টিলাইজেশ্যন। সেকেন্ড, অনিষেচিত জনন কাক বলে, হোৱাট ইজ পাৰ্থেনোজেনেসিস। বহিঃনিষেচন আৰু অন্তঃনিষেচন কি, হোৱাট ডু ইউ মিন বাই এক্সটাৰ্নেল এণ্ড ইণ্টাৰনেল ফাৰ্টিলাইজেশ্যন। তাৰ পিছত আহিব নিষেচনোত্তৰ কালৰ পৰিঘটনা। যোজন ৰেণু কাক বলে, হোৱাট ইজ জাইগোট। ভ্ৰূণ গঠন প্ৰক্ৰিয়া কি, হোৱাট ইজ এম্ব্ৰায়োজেনেসিস। আৰু লগতে ডিম্বজ আৰু জৰায়ুজ প্ৰাণী কাক বলে, হোৱাট আৰ অভিপেৰাছ এণ্ড ভিভিপেৰাছ এনিমেল। মই যদিও বা ইয়াতে 6টা প্ৰশ্ন ফ্ৰেম কৰিছো, গঠন কৰিছো তোমালোকৰ পাঠৰ ওপৰত ভিত্তি কৰি, তাৰ উপৰি মই কিছুমান অতিৰিক্ত প্ৰশ্নও দিছো। গতিকে তোমালোকে সেইখিনিও চাব পাৰিবা আৰু তোমালোকে ইয়াৰ উত্তৰবোৰ স্ক্ৰীনশ্বট লৈ পিছত ধুনীয়াকৈ লিখি ল'ব পাৰিবা। পোন প্ৰথমতে আহিছো নিষেচন, আৰু প্ৰথম প্ৰশ্নটোৱে হৈছে যে নিষেচন বুলিলেনো আমি কি বুজো, হোৱাট ইজ ফাৰ্টিলাইজেশ্যন। সো ফাৰ্টিলাইজেশ্যন হৈছে কি, যে যৌন প্ৰজননত জনন কোষৰ মিলনৰ ফলত যোজন কোষৰ সৃষ্টি হয়, আৰু এই গোটেই প্ৰক্ৰিয়াটোকেই কি বুলি কোৱা হয়, নিষেচন বুলি কোৱা হয়। ইন সেক্সুৱেল ৰিপ্ৰডাকশ্যন দ্য ফিউজন অফ গেমেটছ প্ৰডিউচেছ এ ডিপ্লয়েড জাইগোট, দিছ প্ৰচেছ ইজ কল্ড সিনগেমি অৰ ফাৰ্টিলাইজেশ্যন। এইখিনিতে এটা কথা মন কৰিবলগীয়া যে সিনগেমি আৰু ফাৰ্টিলাইজেশ্যন, ইংলিছৰ কাৰণে সিনগেমি আৰু ফাৰ্টিলাইজেশ্যন এই দুটা শব্দ যদিও বেলেগ বেলেগ কিন্তু একেটা মিনিং বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, অৰ্থাৎ সিনগেমি আৰু ফাৰ্টিলাইজেশ্যন নিষেচনকে বুজোৱা হয়। তাৰ পিছত আহিলে অনিষেচিত জনন কাক বলে, হোৱাট ইজ পাৰ্থেনোজেনেসিস। উত্তৰটো হ'ব যে কিছুমান জীৱৰ ক্ষেত্ৰত স্ত্ৰী জনন কোষ নিষেচিত নোহোৱাকৈ পৰিবৰ্ধিত হয় আৰু নতুন জীৱৰ সৃষ্টি কৰে, আৰু এই প্ৰক্ৰিয়াটোকে অনিষেচিত জনন বুলি কোৱা হয়। উদাহৰণস্বৰূপে মৌমাখি, ৰতিফাৰ, টাৰ্কি চৰাইৰ ক্ষেত্ৰত এনেধৰণৰ অনিষেচিত জনন দেখা যায়। ইংলিছত ক'লে কি হ'ব যে ইন সাম অৰ্গানিজমছ দ্য ফিমেল গেমেট আণ্ডাৰগোজ ডেভেলপমেণ্ট টু ফৰ্ম এ নিউ অৰ্গানিজমছ উইথাউট ফাৰ্টিলাইজেশ্যন এণ্ড দিছ ফেনমেনন ইজ ন'ন এজ পাৰ্থেনোজেনেসিস। এক্সাম্পল হৈছে হনি বিজ, ৰটিফাৰ্ছ, টাৰ্কি এটচেট্ৰা। আচ্ছা, কিছুমানে হয়তো ভাবি পৰে যে ছাৰ 2টা লেংগুৱেজতো লিখিছে, অসমীয়াতো লিখিছে, ইংলিছতো লিখিছে। আচলতে মোলৈ কমেণ্ট আহিছিলে যে মই ইংলিছতো ভিডিঅ' বনাব লাগে, আৰু অসমীয়া মিডিয়ামৰ যিখিনি ষ্টুডেণ্ট মই সেইখিনিকো কওঁ যে তোমালোকে যদি ইংলিছৰ টাৰ্মবিলাকো জানি থোৱা তোমালোকৰ ভৱিষ্যতত যথেষ্টখিনি সহায় হ'ব, স্পেচিয়েলি এণ্ট্ৰেন্স এক্সামৰ ক্ষেত্ৰত বা হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত। গতিকে তোমালোকে ইংলিছৰ টাৰ্মবিলাকো মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা।
তাৰ পিছত আহিলে যে বহিঃনিষেচন আৰু অন্তঃনিষেচন কি What do you mean by external and internal fertilization উত্তৰটো হ'ব যে জি নিষেচনত প্ৰথমতে আহিলো আমি বহিঃনিষেচনৰ বিষয়ে জি নিষেচনত জনন কোষৰ মিলন জীৱৰ শৰীৰৰ বাহিৰত সম্পাদিত হয় তেনে প্ৰকাৰৰ নিষেচনক কোৱা হয় বহিঃনিষেচন বুলি উদাহৰণস্বৰূপে হেলাই মাছ আনকি বেছিভাগ জলজ জীৱৰ ক্ষেত্ৰত জনন কোষৰ মিলন বাহিৰৰ মাধ্যমত পানীত সংঘটিত হোৱা দেখা যায় ইংলিছত ক'লে কি হ'ব যে the fertilization where fusion of gametes occurs in external medium is called external fertilization. For example, in majority of algae and fishes as well as amphibians, syngamy occurs in the external medium that is water. তাৰ মানে নিষেচন আমি দুই ভাগত আসলতে ভাগ কৰিব পাৰো বহিঃনিষেচন আৰু অন্তঃনিষেচন বহিঃনিষেচনৰ বিষয়ে আমি পালো এতিয়া আহিলো অন্তঃনিষেচননো কি অন্তঃনিষেচন হৈছে কি যে জি নিষেচনত জনন কোষৰ মিলন জীৱৰ শৰীৰৰ ভিতৰত সম্পাদিত হয় তেনে প্ৰকাৰৰ নিষেচনকে অন্তঃনিষেচন বুলি কোৱা হয় উদাহৰণস্বৰূপে ভেকুৰ উচ্চ স্তৰৰ প্ৰাণীসমূহ যেনে সৰীসৃপ চৰাই স্তন্যপায়ী আৰু বেছিভাগ উদ্ভিদ মজবৰ্গ ঢেকিয়াবৰ্গ নগ্নবীজী আৰু গুপ্তবীজী আদি বহুতো জীৱৰ জনন কোষৰ মিলন শৰীৰৰ ভিতৰত সম্পন্ন হয় আৰু হেহে কি বুলি কোৱা হয় এনেকুৱা ধৰণৰ নিষেচনক অন্তঃনিষেচন বুলি কোৱা হয় ইংলিছত ক'লে কি হ'ব যে fertilization where fusion of gametes occurs inside the body of the organism called internal fertilization. For example, in many terrestrial organisms belonging to fungi, higher animals such as reptiles, birds, mammals, and in majority of plants, bryophytes, pteridophytes, gymnosperms, and angiosperms, fertilization occurs inside the body of the organisms. So, তোমালোকে নিশ্চয় বুজি পাইছা যে আমাৰ যেটো নিষেচনক আমি দুই ভাগত ভাগ কৰিব পাৰো এটা হৈছে বহিঃনিষেচন আৰু এটা হৈছে অন্তঃনিষেচন বহিঃনিষেচন কোনটো জি নিষেচন জীৱৰ দেহৰ বাহিৰত হয় অৰ্থাৎ জীৱৰ দেহৰ ভিতৰত নহয় শৰীৰৰ বাহিৰত হয় তেনেকুৱা ধৰণৰ নিষেচনে হৈছে বহিঃনিষেচন আৰু অন্তঃনিষেচন কি জি নিষেচন জীৱৰ শৰীৰৰ ভিতৰতে হয় উদাহৰণস্বৰূপে আমি এটা एग्जांपल মানুহৰ ক্ষেত্ৰতো কি হয় হোৱা দেখা যায় যে অন্তঃনিষেচন হোৱা দেখা যায় অৰ্থাৎ জনন কোষৰ মিলন শৰীৰৰ ভিতৰতে সম্পন্ন হয় আৰু বৃদ্ধিও আমাৰ শৰীৰৰ ভিতৰতে যেটো যোজন কোষৰ বৃদ্ধিও পিছত এমব্ৰায় বা ভ্ৰূণলৈকে পৰিৱৰ্তন হয় তাৰ পিছত এটা নতুন জীৱৰ সৃষ্টি হয় সো এই গুটেখিনি কাৰ্য আমাৰ কি হয় শৰীৰৰ ভিতৰতে সম্পন্ন হোৱা দেখা যায় গতিকে মানুহৰ ক্ষেত্ৰত আমি কি কম যে যেটো নিষেচন হয় হেতু হৈছে অন্তঃনিষেচন আচ্ছা এটো এটা মই চিত্ৰ ইয়াতে ইনক্লুড কৰিছো হেতু মই অলপ দেখাই দিব বিচাৰিছো এই যেটো আউটাৰ লেয়াৰ কভাৰ কৰি যেটো আমাৰ চিত্ৰ তোমালোকে এটো দেখিছা এটো হৈছে আমাৰ এডাল গৰ্ভকেশৰ বা কাৰ্পেলৰ চিত্ৰ আৰু ইয়াৰ ভিতৰত এইবিলাক যে দেখিছা এইবিলাক ডট এই ডট বিলাক হৈছে তোমাৰ পলেন বা পৰাগৰেণু এতিয়া এই পৰাগৰেণুটোৰ পৰা এডাল নলী এনেকে ওলাই আহিছে এনেকে নলী ওলাই আহি অৱয়সত ক'ত সোমাইছে এই অভিউল এটুক কি বুলি কোৱা হয় অভিউল বা ডিম্বক বুলি কোৱা হয় এই অভিউল বা ডিম্বকটোৰ ভিতৰত সোমাইছে আৰু তাতেই এই অভিউলৰ ভিতৰত বা ডিম্বকৰ ভিতৰতে কি হ'ব নিষেচন হ'ব ইয়াতে ইংলিছতো ঠিক তেনেকে দেখাই দিয়া আছে যে এইডালক কি বুলি কোৱা হয় এই পৰাগৰেণুৰ পৰা যিডাল এনেকে ওলাই আহে এইডালক কোৱা হয় পৰাগনলী বা ইংলিছত ক'লে কি বুলি ক'ব পলেন টিউব বুলি ক'ব আৰু বাকি এই ডিম্বকৰ ভিতৰত কি কোষ থাকে যেনেকুৱা প্ৰতিপাদ কোষৰ সমষ্টি বা এন্টিবডেল সেল তাৰ পিছত পলাৰ নিউক্লিয়াই ধ্ৰুৱীয় কোষ কেন্দ্ৰ তাৰ পিছত এক্স সেল বা ডিম্বাণু তাৰ পিছত সহকাৰী কোষ বা সাইনাৰজেট সো এই বিষয়ে আমি ডিটেইলছ ইয়াৰ পিছৰ যেটো চেপ্টাৰ আছে ইয়াৰ পিছৰ চেপ্টাৰটো হৈছে কি সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকচন ইন ফ্লাৱাৰিং প্লান্টস সো এই চেপ্টাৰটোত আমি এই বিষয়ে ডিটেইলছত পঢ়িবলৈ পাম খালি মই ইয়াতে তোমালোকক এই চেপ্টাৰটো ইয়াতে আনিছো এই কাৰণে যে যিবিলাক আমাৰ সপুষ্পক উদ্ভিদত নিষেচন কেনেদৰে হয় এই পৰাগৰেণুটো একচুয়ালি ইয়াত গৰ্ভমুণ্ডত বা ষ্টিগমাত কেনেদৰে আহে বিভিন্ন মাধ্যমৰ জৰিয়তে অহা দেখা যায় পোক পৰুৱাৰ মাধ্যমৰ জৰিয়তে আহিব পাৰে নাইবা বতাহৰ জৰিয়তে আহিব পাৰে নাইবা একেটা যদি ফুলতে পৰাগৰেণু আৰু
একেটা ফুলতে যদি গৰ্ভকেশৰ আৰু পুংকেশৰ থাকে তেতিয়াহ'লে পৰাগৰেণু অতি সহজে অলপমান গছ ফুলটো লৰিলে তেনেকৈ আহিব পাৰে সো এই বিষয়ে আমি নিশ্চয় ইয়াৰ যেটো পিছৰ চেপ্টাৰ আছে সপুষ্পক উদ্ভিদৰ জনপ্ৰজনন তাত আমি ভালকে চাবলৈ পাম তাৰ পিছত আহিলে নিষেচনোত্তৰ কালৰ পৰিঘটনা হ'ব তাৰমানে নিষেচনৰ পিছত কি পৰিঘটনা হোৱা দেখা যায় সো নিষেচনৰ পিছত ডেফিনেটলি কি ফৰ্ম হ'ব জাইগোট ফৰ্ম হ'ব বা যোজন কোষ ফৰ্ম হ'ব এতিয়া এই জাইগোটনো কি হোৱাট ইজ জাইগোট জাইগোট কি বুলি ক'লে আমি কি এনসাৰ দিম যে নিষেচনৰ ফলত দুটা একগুণ ক্ৰমোজম বিশিষ্ট জনন কোষৰ পুং আৰু স্ত্ৰী জনন কোষ মিলন হৈ যি নতুন দ্বিগুণ ক্ৰমোজম বিশিষ্ট কোষৰ সৃষ্টি হয় তাকে যোজন কোষ বা যোজন ৰেণু বুলি কোৱা হয় তাৰমানে নিষেচনৰ ফলত কি হ'ব এটা স্ত্ৰী দেহৰ পৰা আহিব আৰু এটা পুৰুষ দেহৰ পৰা আহিব আৰু হিয়তক পুৰুষ দেহৰ পৰা আহাটো কি বুলি কোৱা হয় পুং জনন কোষ আৰু স্ত্ৰী দেহৰ পৰা অহা কোষটোক কি বুলি কোৱা হয় স্ত্ৰী জনন কোষ বুলি কোৱা হয় এতিয়া এই পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হৈ যি নতুন দ্বিগুণ ক্ৰমোজম বিশিষ্ট কোষৰ সৃষ্টি হয় তাকে যোজন কোষ বা যোজন ৰেণু বুলি কোৱা হয় ইংলিছত ক'লে কি হ'ব ইন দ্য প্ৰসেছ অফ ফাৰ্টিলাইজেশ্যন দ্য ডিপ্লয়েড সেল ফৰ্ম বাই দ্য ফিউজন অফ টু হ্যাপ্লয়েড গেমেটছ মেল এণ্ড ফিমেল আৰ ন'ন এজ জাইগোট এতিয়া এইখিনিতে আৰু এটা হয়তো প্ৰশ্ন নিশ্চয় তোমালোকৰ আহিছে মোক কমেন্ট কৰিও এজনে সুধিছিলে যে স্যাৰ জনন কোষ কি হোৱাট ডু ইউ মিন বাই গেমেট এটা গেমেট বুলি ক'লে আমি কেনেকৈ ডেফিনিশ্যনটো দিব পাৰিম যে যৌন প্ৰজননক্ষম জীৱবোৰৰ জননাংগত প্ৰজননৰ বাবে সৃষ্টি হোৱা একগুণ ক্ৰমোজম বিশিষ্ট কোষবোৰকে জনন কোষ বুলি কোৱা হয় মন কৰিবা যে যৌন প্ৰজননক্ষম জীৱবোৰৰ তাৰমানে যিবিলাক জীৱই যৌন প্ৰজনন কৰে সেই জীৱবোৰৰ জনন অংগত কিহৰ কাৰণে সৃষ্টি হয় প্ৰজননৰ বাবে সৃষ্টি হয় একগুণ ক্ৰমোজম বিশিষ্ট কোষ যিবিলাক জীৱই যৌন প্ৰজনন কৰে সেই জীৱবোৰৰ জননাংগত প্ৰজননৰ বাবে একগুণ ক্ৰমোজম বিশিষ্ট কিছুমান কোষৰ সৃষ্টি হয় আৰু সেই কোষবোৰকে জনন কোষ বুলি কোৱা হয় পুং জননাংগত সৃষ্টি হোৱা জনন কোষক পুং জনন কোষ বুলি কোৱা হ'ব আৰু স্ত্ৰী জননাংগত সৃষ্টি হোৱা জনন কোষক স্ত্ৰী জনন কোষ বুলি কোৱা হ'ব নিষেচনৰ সময়ত এই দুই জনন কোষৰ মিলন হয় আৰু মিলনৰ ফলত কি হয় যোজন কোষৰ সৃষ্টি হয় আৰু যিয়ে পৰৱৰ্তী পৰ্যায়ত নতুন জীৱলৈ বিকশিত হয় অৰ্থাৎ যোজন কোষটোৱে পিছত ভ্ৰূণ বা এম্ব্ৰায়লৈ ডেভেলপ হয় আৰু তাৰ পিছত এটা নতুন জীৱৰ সৃষ্টি হয় ইংলিছত ক'লে কেনেকৈ হ'ব যে গেমেটছ আৰ haploid cells that are formed in the reproductive organs of sexually reproducing organisms for reproduction. Gametes produced in male and female reproductive organs are known as male and female gametes respectively, and during fertilization, the male and female gametes fuse to form zygote, which later developed into a new life. That means from the zygote, a new life will develop. তাৰ পিছত আহিলে যে জীৱবোৰৰ যোজন ৰেণু বা যোজন কোষ ক'ত সৃষ্টি হয় ডেফিনেটলি আমাৰ মনত সেইটো প্ৰশ্ন আহিব যে জীৱবোৰৰ যোজন ৰেণু বা যোজন কোষ ক'ত সৃষ্টি হয় where does zygote formation occurs in organism সো বহিনিষেচনযুক্ত জীৱই সিহঁতৰ যোজন ৰেণু শৰীৰৰ বাহিৰত সাধাৰণতে পানীত উৎপন্ন কৰে আনহাতে অন্তঃনিষেচিত জীৱৰ যোজন ৰেণু জীৱদেহৰ শৰীৰৰ ভিতৰত উৎপন্ন হোৱা দেখা যায় সো এইটো এটা সিম্পল প্ৰশ্ন আচলতে যে ডেফিনেটলি বহিনিষেচন যিবিলাক হ'ব সেই বহিনিষেচন যিবিলাক জীৱৰ ক্ষেত্ৰত হ'ব সিহঁতৰ ক্ষেত্ৰত যোজন ৰেণু জাইগোটটো শৰীৰৰ বাহিৰতে উৎপন্ন হ'ব আনহাতে যিবিলাক অন্তঃনিষেচন কৰে যিবিলাক জীৱই সিহঁতৰ যোজন ৰেণু জীৱদেহৰ শৰীৰৰ ভিতৰতে উৎপন্ন হ'ব ইন অৰ্গানিজমছ উইথ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন জাইগোট ইজ ফৰ্মড ইন এক্সটাৰ্নেল মিডিয়াম ইউজুৱেলি ৱাটাৰ whereas in those exhibiting internal fertilization zygote is formed inside the body of the organism এইখিনি তোমালোকৰ কিতাপতে লিখা আছে কিন্তু ইম্পৰ্টেন্ট সো নোট হিচাপে মই এইখিনি ইয়াতে উল্লেখ কৰিছো যে যোজন ৰেণু বা যোজন কোষৰ পৰৱৰ্তী বিকাশ জীৱৰ জীৱন চক্ৰৰ প্ৰকাৰ বা চৰিত্ৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰশীল মন কৰিবা যে যোজন ৰেণু বা যোজন কোষৰ যেটো বিকাশ হ'ব পৰৱৰ্তী পৰ্যায়ত এটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব জীৱন চক্ৰৰ প্ৰকাৰ বা চৰিত্ৰ আৰু ইয়াৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত নিৰ্ভৰ কৰিব হেলাই ভেকুৰ আদিৰ যোজন কোষে শুকাই নাযাবলৈ তথা ধ্বংস নহবলৈ বা সজীৱ হৈ থাকিবলৈ এখন ডাঠ বেৰ গঠন কৰি লয় আৰু এনে প্ৰকাৰৰ যোজন ৰেণু অংকুৰিত হোৱাৰ আগতে এটা নিৰ্দিষ্ট সময়ৰ বাবে জিৰণি লয় এইখিনি কথাও মন কৰিবলগীয়া যে যিমানবিলাক হেলাই ভেকুৰ আদি জীৱ আছে এইবিলাকৰ যোজন কোষ শুকাই নাযাবৰ কাৰণে তাৰ চাৰিওফালে কি হয় এখন ডাঠ বেৰ গঠন কৰি লয় আৰু এনে প্ৰকাৰৰ যোজন ৰেণু অংকুৰিত হোৱাৰ আগতে এটা নিৰ্দিষ্ট সময় জিৰণি লয় অৰ্থাৎ যোজন ৰেণুটো
গঠন হোৱাৰ পিছতে অংকুৰণ নহয়, জাৰ্মিনেশ্যন নহয়। Further development of the zygote depends on the type of life that organism has and the environment it is exposed to. In organisms belonging to fungi and algae, zygote develops a thick wall that is resistant to desiccation and damage. It undergoes a period of rest before germination. Next আহিলে এইটো এটা নোটছ মই ইয়াতে উল্লেখ কৰিছোঁ কিতাপৰে কথা কিন্তু ইম্পৰ্টেণ্ট যে যোজন কোষে এটা প্ৰজন্মৰ প্ৰজাতিসমূহৰ লগত পৰৱৰ্তী প্ৰজন্মৰ প্ৰজাতিৰ লানি নিচিকাকৈ সংযোগ স্থাপনত মুখ্য ভূমিকা পালন কৰে। মানুহকে সামৰি প্ৰত্যেক যৌন প্ৰজননকাৰী জীৱে এককোষীয় যোজন কোষৰ পৰা জীৱন আৰম্ভ কৰে। চ' মন কৰিবলগীয়া কথা যে আমি আগতেও পাইছোঁ আগৰ ভিডিঅ'বোৰত বা এই চেপ্টাৰটোৰ আগৰ ক্লাছবোৰত যে প্ৰত্যেক জীৱেই মৰণশীল অৰ্থাৎ জীৱবিলাক মৃত্যু হয়, জীৱবিলাকৰ মৃত্যু হয় এক্সেপ্ট সাম মাইক্ৰ অৰ্গেনিজমছ। কিছুমান অনুজীৱৰ বাহিৰে বাকী জীৱবিলাকৰ কি হয় মৃত্যু হয়। কিন্তু কথাটো হ'ল কি জীৱবিলাকৰ মৃত্যু হয় কিন্তু জীৱবিলাকৰ প্ৰজাতিটো শেষ হৈ নাযায়। এই প্ৰজাতিটো কেনেকৈ মেইনটেইন হৈ আছে? চ' সেইটোৱে হৈছে প্ৰজননৰ জৰিয়তে মেইনটেইন হয়। কিন্তু প্ৰজননৰ জৰিয়তে কেনেদৰে মেইনটেইন হয়? এই যোজন কোষৰ জৰিয়তে। এই যোজন কোষটোৱেই এটা জীৱৰ নতুন জীৱ এটা আৰু পুৰণা জীৱ এটাৰ মাজৰ কি হয় এটা লিংক বা সংযোগ স্থাপন কৰাত মুখ্য ভূমিকা পালন কৰে। এই জাইগোটটো কিন্তু এককোষী ইউনিচেলুলাৰ ছিংগল চেল। গতিকে কিমান এটা ক্ষুদ্ৰ আমি ইভেন মানুহৰ ক্ষেত্ৰতো বা যিমানবিলাক ডাঙৰ ডাঙৰ জীৱ আছে হাতীৰ পৰা ঘোঁৰাৰ পৰা যিমান ডাঙৰ জীৱবিলাক আছে প্ৰত্যেকেই কিন্তু এটা ছিংগল চেলৰ পৰাই সৃষ্টি হয়। গতিকে এই ছিংগল চেলটোৱে হৈছে জাইগোট বা যোজন কোষ আৰু দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট চেল। তাৰপিছত আহিলে ভ্ৰূণ গঠন প্ৰক্ৰিয়া হোৱাট ইজ এম্ব্ৰায়'জেনেচিছ। এতিয়া কথাটো হ'ল জাইগোটটো সৃষ্টি হ'ল বা যোজন কোষটো সৃষ্টি হ'ল, যোজন কোষৰ পিছত কি সৃষ্টি হ'ব? ভ্ৰূণ গঠন হ'ব লাগিব। আৰু এই ভ্ৰূণ গঠন প্ৰক্ৰিয়ানো কি? হোৱাট ইজ এম্ব্ৰায়'জেনেচিছ? উত্তৰটো হ'ব যে যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ হোৱাৰ যি প্ৰক্ৰিয়া তাকেই ভ্ৰূণ গঠন প্ৰক্ৰিয়া বুলি কোৱা হয়। এম্ব্ৰায়'জেনেচিছ ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ ডেভেলপমেণ্ট অফ এম্ব্ৰায়' ফ্ৰম দ্য জাইগোট। তাৰ মানে যোজন কোষৰ পৰা ভ্ৰূণ কি হ'ব লাগিব? সৃষ্টি হ'ব লাগিব। আৰু সৃষ্টি হওঁতে কিছুমান পৰ্যায়ৰ মাজেৰে সৃষ্টি হ'ব লাগিব। আৰু এই গোটেই পৰ্যায়টোকে কি বুলি কোৱা হয়? ভ্ৰূণ গঠন প্ৰক্ৰিয়া বা এম্ব্ৰায়'জেনেচিছ বুলি কোৱা হয়। চ' তোমালোকে দেখিবা ইয়াতে এইটো এটা বেলেগ প্ৰশ্ন আহিছে। মই প্ৰথমতে যিবোৰ প্ৰশ্ন লৈছিলোঁ এইবিলাক এডিশ্যনেল প্ৰশ্ন বুজাৰ কাৰণে সহায় হ'ব যে ভ্ৰূণ গঠনৰ সময়ত যোজন কোষত কি কি পৰিৱৰ্তন ঘটে। আমি গম পালোঁ যে যোজন কোষৰ পৰিৱৰ্তন ঘটি ভ্ৰূণৰ সৃষ্টি হ'ব। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে যোজন কোষত কি কি পৰিৱৰ্তন হ'ব? ডিউৰিং এম্ব্ৰায়'জেনেচিছ হোৱাট চেঞ্জেছ আৰ নটিছড ইন দ্য জাইগোট। আমি এনেকৈ দিব পাৰোঁ উত্তৰটো যে ভ্ৰূণ গঠনৰ সময়ত যোজন কোষ বিভাজিত হয় অৰ্থাৎ দৈহিক বিভাজন হয় আৰু উৎপন্ন হোৱা কোষসমূহৰ চৰিত্ৰ অনুসৰি কি হয়? পৃথকীকৰণ হয়। বিকাশজনিত ভ্ৰূণত কোষ বিভাজনৰ ফলত কোষৰ সংখ্যা বৃদ্ধি হয়। পৃথকীকৃত হোৱা কোষৰ গোটে নিৰ্দিষ্ট ৰূপত ৰূপান্তৰিত হৈ জীৱৰ কিছুমান বিশেষ কলা আৰু অংগৰ গঠন কৰে। চ' মন কৰিবলগীয়া যে ভ্ৰূণ গঠনৰ সময়ত যোজন কোষ কি হ'ব? দৈহিক বিভাজন হ'ব। দৈহিক বিভাজন মানে ইট ইজ এ মাইট'চিছ বিভাজন নট মিয়টিক বিভাজন। দৈহিক বিভাজন হ'ব আৰু উৎপন্ন হোৱা কোষসমূহৰ চৰিত্ৰ অনুসৰি ডিফাৰেঞ্চিয়েশ্যন হ'ব, পৃথকীকৰণ হ'ব। এতিয়া মন কৰিবলগীয়া কথাটো মানে কেনেকুৱা? আমি মানুহৰ ক্ষেত্ৰত যদি চাওঁ যে আমাৰ চকুৰ কোষবিলাক বেলেগ, নাকৰ কোষবিলাক বেলেগ, কিন্তু গোটেইটো এটা যোজন কোষৰ পৰাই সৃষ্টি হৈছে গোটেই কোষবিলাক। তাৰ মানে যেতিয়াই যোজন কোষটো বিভাজিত হৈ গৈ থাকে, ডাঙৰ হৈ গৈ থাকে, তেতিয়াই সিহঁতৰ চেলবিলাকৰ মাজত এটা কি দেখা যায়? বিভাজন দেখা যায়। সিহঁতৰ চৰিত্ৰৰ মাজত এটা বিভাজন দেখা যায়। আৰু সেই বিভাজিত চেলবিলাকে কোষবিলাকে যিবিলাক একেধৰণৰ হয় তেওঁলোকে কিছুমান কলা গঠন কৰে আৰু এই কলাবিলাকে শেষত গৈ অংগ গঠন কৰে। যেনেকুৱা মানুহৰ ক্ষেত্ৰত যদি আমি চাওঁ, আমাৰ ক্ষেত্ৰত যদি আমি চাওঁ যে চকু এটা বেলেগ অংগ, ঠিক তেনেকৈ লিভাৰ বেলেগ, কিডনী বেলেগ। এতিয়া প্ৰত্যেক অংগবিলাকৰ যদি আমি টিচুবিলাক চাওঁ, কলাবিলাক চাওঁ, কোষবিলাক চাওঁ, সেইবিলাক কি দেখা যায়? বেলেগ বেলেগ হোৱা দেখা যায়। আৰু সেইটো কি হয়? যেতিয়াই ভ্ৰূণটো বিভাজিত হৈ গৈ থাকিব তেতিয়াই চেলবিলাকৰ মাজতো কি হ'ব?
পৃথকৰণ হোৱা দেখা যায় চৰিত্ৰবিলাকৰ মাজত এতিয়া আহিছো আকৌ যে ডিম্বছ আৰু জৰায়ুজ প্ৰাণী কাক বোলে হোৱাট আৰ ওভিপেৰাছ এণ্ড ভিভিপেৰাছ এনিমেলছ ডিম্বছ কোনবিলাক প্ৰাণী যে যিবোৰ প্ৰাণীয়ে নিষেচিত কণীক আগুৰি এখন টান চোনাকাৰ খোলা গঠন কৰি নিৰ্ভৰযোগ্য পৰিৱেশত কণী পাৰে কিছু নিৰ্ধাৰিত সময় জুৰি উমনি দিয়াৰ পাছত ইয়াৰ পৰা পোৱালি জন্ম দিয়ে সেইবোৰ প্ৰাণীকে ডিম্বছ প্ৰাণী বুলি কোৱা হয় এটো আমি জানোই আমি কণী খাওঁ হাঁহৰ কণী খাওঁ মুৰ্গীৰ কণী খাওঁ সো এইবিলাক হৈছে আমাৰ ডিম্বছ প্ৰাণীৰ উদাহৰণ সৰীসৃপ চৰাই ইত্যাদি The animals which lay fertilized eggs covered by hard calcareous cell in a safe place in the environment and after a period of incubation, young ones hatch out are known as oviparous animals. Example hoise reptiles, birds. Tar pisot ahibo jorayus prani ba viviparous animal. Jibur pranir matridehor bhitorot jojon kokh eta notun jiboloi bikoshito hoy. Udahoron sorupe kun bilak মানুহৰ ক্ষেত্ৰত আমি উদাহৰণ হিচাপে ল'ব পাৰো যে মাতৃদেহৰ ভিতৰতে যোজন কৈ এটা নতুন জীৱলৈ বিকশিত হয় আৰু এটা নিৰ্দিষ্ট সময়ৰ পাছত পূৰ্ণ বিকশিত হৈ মাতৃদেহৰ পৰা ওলাই সন্তান ভূমিষ্ঠ হয় সেইবোৰ প্ৰাণীকে জৰায়ুজ প্ৰাণী বুলি কোৱা হয় উদাহৰণস্বৰূপে মানুহকে সামৰি বেছিভাগ স্তন্যপায়ী প্ৰাণী ইংলিছত কলে কি হ'ব যে the animals where the zygote develops into a young ones inside the body of the female organism and after attaining a certain stage of growth the young ones are delivered out of the body of the female organism are called viviparous animals example is a majority of mammals including human beings tar bisot আৰু এটা প্ৰশ্ন আহিব পাৰে হেতু হৈছে যে জৰায়ু সন্তানবোৰৰ জিআই থকাৰ সম্ভাৱনা কিয় বেছি why survival of young ones is greater in viviparous organisms তাৰ মানে অভিপেৰাজতকে ভিভিপেৰাজৰ যিবিলাক জীৱ আছে বা ভিভিপেৰাছে যিবিলাক সন্তান জন্ম দিয়া তেওঁলোকৰ জিআই থকাৰ সম্ভাৱনা বেছি হোৱা দেখা যায় কিহৰ কাৰণে উত্তৰটো very simple যে ভ্ৰূণৰ আৱশ্যকীয় পৰিচৰ্যা আৰু সুৰক্ষাৰ কাৰণে জৰায়ু সন্তান জিআই থকাৰ সম্ভাৱনা বেছি দেখা পোৱা যায় because of proper embryonic care and protection the chance of survival of young ones is greater in viviparous animals তাৰ মানে তোমালকে এটো নিজেও ভাবি লব পাৰা যে যেতিয়া শৰীৰৰ ভিতৰত থাকিব এই এক্সটাৰ্নাল এনভায়ৰনমেন্ট বাহিৰৰ যেটো পৰিবেশ এই যেটো পৰিৱৰ্তন হয় বতা বৰষুণ ধুমুহা এইবিলাকৰ পৰা ভ্ৰূণটো কি হৈ থাকে বাসি থাকে আৰু সেই কাৰণে ডেফিনেটলি যিবিলাক জৰায়ুজ প্ৰাণী বিলাকৰ জিআই থকাৰ জৰায়ুজ প্ৰাণীবিলাকৰ যিবোৰ সন্তান জিআই থকাৰ সম্ভাৱনা যথেষ্ট বেছি হোৱা দেখা যায় তাৰ পিছৰ প্ৰশ্নটো হ'ল যে সপুষ্পক উদ্ভিদৰ যোজন কোষ ক'ত সৃষ্টি হয় আৰু এটো বিভিন্ন ধৰণৰ প্ৰশ্নটো কৰিব পাৰে where is the zygote formed in flowering plants after fertilization or where is the zygote located in the flower after fertilization or where is the zygote formed in flower উত্তৰটো কি হ'ব যে সপুষ্পক উদ্ভিদৰ যোজন কোষ ডিম্বকৰ ভিতৰত সৃষ্টি হয় in flowering plants the zygote is formed inside the ovule তাৰ পিছত আৰু এটা প্ৰশ্ন হেতু হৈছে কি যে নিষেচনৰ পিছত বৃত্তি পাহি আৰু পুংস্তবক বুৰৰ কি হয় হেতু প্ৰশ্ন মনলৈ আহিব পাৰে কাৰণ বৃত্তি পাহি আৰু পুংস্তবক বুৰটো নাথাকে এইবিলাক অকল গৰ্ভাশয়টো থাকে আৰু গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয় তাৰ ভিতৰত বেছুমাই থাকে এতে এইবোৰ কি হয় what happens to the sepals petals and stamens after fertilization নিষেচনৰ পিছত বৃত্তি পাহি পুংস্তবক আদি শুকাই হৰি যায় After fertilization, the sepals, petals and stamens of the flower wither and falls off. Hebur hukai hori jay. Tar pisot akko eta proshno hetu hoise ki je keibitman ene udbidor naam likha jot britti homo nikhesonor pisot hori na jay. Write the names of few plants where sepals remain attached after fertilization. Tar mane kisuman enekua udbidu ase jibilakor khetrot ki hoy britti homo hori pora dekha na jay. So হেবিলাক হৈছে বিলাহীটো তোমালকে চাবা বিলাহীত কি থাকে বৃত্তিটো লাগি থাকে বেটুবাদবোৰ লাগি থাকে বিলাহী ষ্ট্ৰবেৰী বেঙেনা আদি উদ্ভিদবোৰৰ ক্ষেত্ৰত বৃত্তিসমূহ নিষেচনৰ পিছত হৰি নগৈ ফলৰ সৈতে লগ লাগি থাকে plants where sepals remain attached to the fruits are tomatoes strawberries raspberries brinjal etc সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত
যোজন কোষ আৰু ডিম্বাণু কিহলৈ ৰূপান্তৰিত হয় সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যোজন কোষ আৰু ডিম্বাণু কিহলৈ ৰূপান্তৰিত হয় ইন দ্য কেছ অফ ফ্লাৱাৰিং প্লান্টছ দ্য জাইগোটছ এণ্ড অভেৰিজ ট্ৰান্সফৰ্ম টু হোৱাট সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যোজন কোষ ভ্ৰূণলৈ ৰূপান্তৰিত হয় আৰু ডিম্বাণু বীজলৈ ৰূপান্তৰিত হয় এটো মনত ৰাখি থবা কেতিয়াবা খুধে কেতিয়াবা মাল্টিপল চইচ কোৱেশ্চনৰ ক্ষেত্ৰতো সুধিব পাৰে যে সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যোজন কোষ আৰু ডিম্বাণু কিহলৈ ৰূপান্তৰিত হয় ইন দ্য কেছ অফ ফ্লাৱাৰিং প্লান্টছ দ্য জাইগোটছ এণ্ড অভেৰিজ ট্ৰান্সফৰ্ম টু হোৱাট সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত যোজন কোষ ভ্ৰূণলৈ ৰূপান্তৰিত হয় আৰু ডিম্বাণু বীজলৈ ৰূপান্তৰিত হয় সপুষ্পক উদ্ভিদৰ নিষেচনৰ পাছত গৰ্ভকস্থ বা গৰ্ভাশয় কিহলৈ ৰূপান্তৰিত হয় ইন ফ্লাৱাৰিং প্লান্টছ আফটাৰ ফাৰ্টিলাইজেশ্যন দ্য অভেৰী ডেভেলপছ ইনটু হোৱাট উত্তৰটো হ'ব সপুষ্পক উদ্ভিদৰ নিষেচনৰ পাছত গৰ্ভকস্থ বা গৰ্ভাশয় ফললৈ ৰূপান্তৰিত হয় ইন ফ্লাৱাৰিং প্লান্টছ আফটাৰ ফাৰ্টিলাইজেশ্যন দ্য অভেৰী ডেভেলপছ ইনটু ফ্ৰুইট সো এইকেইটা সৰু সৰু প্ৰশ্ন তোমালোক ৰাখি থবা তাৰ পিছত আৰু এটা প্ৰশ্ন আহিব পাৰে সেইটো হৈছে কি ফলত্বক কি হোৱাট ইজ পেৰিকাৰ্প উত্তৰটো হৈছে কি যে ফলত্বক হৈছে ফলৰ এটা অংশ যি গৰ্ভাশয়ৰ বেৰৰ পৰা সৃষ্টি হোৱা এখন ডাঠ বেৰ যিয়ে ফলৰ ভিতৰত থকা বীজক সুৰক্ষা প্ৰদান কৰে পেৰিকাৰ্প ইজ এ পাৰ্ট অফ দ্য ফ্ৰুইট হুইচ ইজ এ থিক ৱাল অৰিজিনেটেড ফ্ৰম দ্য ৱাল অফ দ্য অভেৰী ডেট প্ৰটেক্ট seeds so thank you আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পাইছা বা ক্লাসটো শুনি ভাল পাইছা ক্লাসটো চাই ভাল পাইছা আৰু যদি ভাল লাগিছে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নিশ্চয় মই পৰৱৰ্তী পৰ্যায়ত পিছৰ তোমালোকৰ যিখন এনচিইআৰটি বুক তাৰ পিছৰ চেপ্টাৰবোৰ ভিডিও সহকাৰে এনেদৰে আগবঢ়াই যাবলৈ চেষ্টা কৰিম